Praise the Lord. সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰৰ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাৰ মহান গুৰুজনালৈ সশ্ৰদ্ধ সেৱা প্ৰণিপাত কৰিছোঁ গুৱাহাটী মণ্ডলী তৰফৰ পৰা, যিজনে আমাক সত্য ঈশ্বৰ চিনালে আৰু পোহৰৰ পথ দেখালে। আৰু প্ৰভু যীশুৰ মধুৰ নামে তৃতীয়তে তেওঁ পৰিবাৰ তথা পুত্ৰদ্বয় আৰু তেওঁৰ লগত অহা দাসদাসীসকল আৰু ঈশ্বৰৰ ইচ্ছাই চলাই অহা আজি গুৱাহাটী শাখা মণ্ডলীয় সকলো দাসদাসীলৈ মই শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। আজি সভাৰ উদ্দেশ্য ব্যাখ্যা হিচাপে আপোনালোকক মই বিশেষ নকলেও হ'ব, সকলোৱে অৱগত। আজি এই দিনটোতেই আমাৰ গুৱাহাটীবাসীসকলৰ কাৰণে আমাৰ মহান গুৰুজনাই অত সুদূৰ দূৰত গৈ আমি প্ৰাৰ্থনা কৰাত অসুবিধা হোৱাৰ হেতুকে এই গুৱাহাটীত এটি প্ৰাৰ্থনা গৃহ আমাক প্ৰতিষ্ঠা কৰি দিছে আৰু সেই গৃহতেই আজি ৬ষ্ঠতম প্ৰতিষ্ঠা দিৱস। এইখিনিতে থোৰতে এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মই এটি কথা চমুকৈ আপোনালোকক কওঁ মোৰ জীৱনৰ কাহিনীৰ লগত। তেতিয়া মই ঈশ্বৰক ভালদৰে জনা নাছিলোঁ। সেই সময়তে মোৰ পৰিবাৰে সেই মৰাণত গৈ ৩ দিনীয়া লঘোণ প্ৰাৰ্থনা দিছিলে। লঘোণ প্ৰাৰ্থনা দি তেওঁ যিদিনাখন ঘূৰি আহি আছিলে সেইদিনাখন পুৱাতে মই ভাবিলোঁ গুৱাহাটীলৈ যদি মৰাণৰ নামঘৰৰ দাসদাসীসকল আহে, তেওঁলোকে গুৱাহাটীত আহি অসুবিধা পালে, তেওঁলোকক যদি এটি ৰেষ্ট ৰুম জিৰণি চৰা হিচাপে মই ৰুম এটা বনাই দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে সুবিধা হ'ব বুলি মই ভাবিছিলোঁ। ঠিক তেনেদৰে পুৱাতে পৰিবাৰ আহিম, যেতিয়া মানে মই তোমাক এটা কথা কওঁ, ময়ো তোমাক এটা কথা কওঁ। তেওঁ ভাবিছিল যে গুৱাহাটীত যদি গুৱাহাটী মানুহখিনিয়ে গুৰুজনাই আমাক আশীৰ্বাদ প্ৰাপ্ত কৰি দিয়া সকলোৱে একত্ৰিত হৈ যদি সহভাগিতাৰে ঈশ্বৰৰ প্ৰাৰ্থনাত তেওঁ গুণ প্ৰশংসা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কিমান সুবিধা হ'ব, এনেধৰণে আমি কথা পাতিছিলোঁ। তেনেদৰেই গুৰুজনাই এদিন আমাৰ গৃহলৈ আহোঁতে গুৰুজনাই মোক সুধিলে যে আপোনালোকে প্ৰাৰ্থনাৰ কাৰণে ঠাই দিম বুলি কৈছিলে যে ক'ত? তেতিয়া মই গুৰুজনাক উঠাই লৈ আহিলোঁ। এই প্ৰাৰ্থনা গৃহৰ দৰ্জা মুখেদি আহি আমাৰ সেই ইলাবাইদেউ বহা ওচৰতে সেইডোখৰতে গুৰুজনা মই থিয় হ'লোঁ। তেতিয়া গুৰুজনাক ক'লোঁ ইয়াতে কৰিম। তেতিয়া ইয়াত একো নাছিলে, মাত্ৰ এই খুঁটাবিলাক আছিলে, বাকী একো নাছিলে। তেতিয়া গুৰুজনাই ক'লে ঠিক আছে, তেতিয়াহ'লে মই এইডোখৰতে প্ৰাৰ্থনা কৰি দিওঁ। তেতিয়া মই ক'লোঁ, কাৰণ তেতিয়া মই ঈশ্বৰৰ একো বুজাই নাছিলোঁ। নহয় গুৰুদেৱ এইডোখৰত নহয়, মই এই ৰুম চুকটোতহে ৰুম এটি দিম, এইবোৰ মোৰ ভাড়া ঘৰহে বনাম। তেতিয়া গুৰুজনাই ক'লে অঁ হয় নেকি, হ'ব। আৰু তেতিয়া তেওঁ সেই ছাইডলৈ গৈ পেলাই প্ৰাৰ্থনা কৰিছিলোঁ। যেতিয়া লাহে লাহে তেওঁ শীৰ্ষলৈ গৈ ঈশ্বৰৰ তত্ত্বটো বুজিব পাৰিব, তেওঁ যে ক'লে অঁ হয় নেকি, হ'ব। এই হ'বৰ শব্দটোৰ অন্তৰালত কি বস্তু সোমাই আছে হয়তো আপোনালোকে জানিব পাৰে। মই অধমে তেতিয়ালৈকে বুজা নাছিলোঁ। মই তেতিয়া বুজা নাছিলোঁ যে গুৱাহাটীত এনে এটা সুন্দৰ প্ৰাৰ্থনা গৃহ হ'ব। মই বুজা নাছিলোঁ মই যে এই আগৰ এটা চৈত্য নকবলৰ জীৱনৰ পৰা মুক্ত পাম, মই তেতিয়া জনা নাছিলোঁ। মই তেতিয়া ভবা নাছিলোঁ তেওঁ আশীৰ্বাদ প্ৰাপ্ত হৈ মই সেই চুকটো দিয়া মানুহটোৱে এই গোটেইডোখৰ দিবৰ কাৰণে ঈশ্বৰে যে মোক ব্যৱহাৰ কৰিব। মই বুজা নাছিলোঁ যে সেই শক্তি সেয়াই নহয়, মই যেন গোটেই ঘৰটো কিনিম, মোৰ মনত তেনে ভাৱ হয়। তথাপিতো মই এইখিনিও ভাড়া ঘৰ নাৰাখিছিলোঁ। কিন্তু ঈশ্বৰৰ মহিমা কি, আপোনালোকৰ সৌভাগ্য কি, গুৱাহাটীবাসীসকলৰ কাৰণে সৌভাগ্য কি, এই গৃহটো তেওঁ ভাড়াঘৰৰ পৰা নামঘৰলৈ আমাৰ প্ৰাৰ্থনা গৃহলৈ পৰিৱৰ্তন কৰি দিছে। তাত তেওঁৰ আমাক সৌভাগ্যৰ কথা কি লাগে। গতিকে মই বেছি দীঘলীয়া নকৰোঁ, সময়ো তাকৰ। গুৰুজনাৰ প্ৰাৰ্থনালৈ আমি সকলোৱে বহুত আগবাঢ়ি চাই আছোঁ আশাৰে। গতিকে আপোনালোকৰ শীৰ্ষণতে এটি কথা কওঁ, গুৰুজনাৰ সেই হ'বৰ শব্দৰ অৰ্থটোত ইমান কথা থাকিলে, ঈশ্বৰৰ তত্ত্ব যেনেকৈ আমি মানুহে বুজি নাপাওঁ, ঠিক তেনেকৈ গুৰুজনাৰ মহিমা আমি বুজি পোৱাৰ আমাৰ সাধ্য নাই। আৰু তেওঁ কথা কৈ জীৱনত শেষ কৰিব পৰাও আমাৰ কোনো ক্ষমতা নাই। গতিকে যিজন মহান গুৰুজনে পবিত্ৰ বাইবেলত ধনত যেনেদৰে কৰি গৈছিল, তোমালোকলৈ সহায় কৰা এটা আত্মকথা, যি মোৰ এই এতিয়া কথা কোৱাবিলাক তোমালোকক মৰণ কৰি দিব আৰু এই শক্তিৰ যি সাক্ষ্য দিব। আপোনালোকে সকলোৱে বাইবেল পঢ়ে, সকলোৱে জানে, মই জাষ্ট কথাটোৰ কাৰণে কৈছোঁ। গতিকে সেই যি শক্তি, সেই পবিত্ৰ আত্মাৰ শক্তি যিজনৰ মহান গুৰুজনাৰ
আত্মাত স্থিতি লৈ আছে সেই মহান গুৰুজনাই আজি আমাৰ ইয়াত পদধূলা পেলাইছে, তাতকৈ আমাৰ সৌভাগ্যৰ কথা কি হ'ব পাৰে। গতিকে এইখিনিতে তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, তেওঁ আমাক তেনেদৰে আঁকোৱালি ধৰি থকাৰ কাৰণে। আৰু এইখিনিতে আজি অহা সকলো দাগদাগীকে মোৰ ফালৰ পৰা এটি বিনম্ৰ অনুৰোধ জনাইছোঁ, যিসকল জড়িত হৈ থাকে গুৱাহাটী মণ্ডলীত সেইসকলৰ কথা বেলেগেই, তাৰ বাহিৰেও যিসকলে দূৰণি বাটৰ পৰা আজি আহি ইয়াত গুৰুজনাৰ শ্ৰীচৰণত আহি আশীৰ্বাদ ল'বৰ বাবে আহিছে, আপোনালোকে 2 মাহত নহয়, 3 মাহত নহয়, 6 মাহৰ মূৰত এদিন হ'লেও আহি গুৰুজনাই প্ৰতিষ্ঠা কৰি দিয়া এই অনুষ্ঠানটো কেনেদৰে আছে, কিদৰে নাই, এটি খবৰ খাতি কৰিব আৰু সহভাগিতাৰে তেওঁ দিয়া এই অনুষ্ঠানটো সদায় যেন মোৰ অনুপস্থিতিটো যেন চলি গৈ থাকে, তেনেদৰে আপোনালোকে আঁকোৱালি ল'বৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে উল্লেখ থাকিল যে আজি এই দিনটো পাইছোঁ, এই প্ৰতিষ্ঠা দিৱসটো যদিও মই মুখেৰে কৈছোঁ, ইয়াৰ কিন্তু দিওঁতা হৈছে আমাৰ মহান গুৰুজনা। আৰু এই অনুষ্ঠানটি বা এই গুৱাহাটী শাখা মণ্ডলীৰ অধিকাৰীও তেওঁৱেই, সকলো তেওঁৰ অধিকাৰ। আমি মানসিক আৰু তেজত থকা মানুহ, এদিন হয়তো ময়ো যামগৈ, এদিন হয়তো গুৰুজনাই সেই প্ৰভুৰ শ্ৰীচৰণলৈ আমি গুচি যাম। কিন্তু সেইদিনাও তেওঁৰ পুত্ৰদ্বয় মাণিক চুতীয়া, সুনীত চুতীয়াই এই অনুষ্ঠানটিৰ অধিকাৰী হ'ব বুলি মই আজি প্ৰকাশ কৰিলোঁ। গতিকে বিশেষ নকওঁ, গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই ঈশ্বৰক ধন্যবাদ জনাইছোঁ। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ, ধন্যবাদ আৰু সেৱা জনাইছোঁ মোৰ আত্মাৰ মা দেউতালৈ আৰু মঞ্চত উপবিষ্ট ঈশ্বৰপ্ৰেমী দাগদাগীলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু ঈশ্বৰ বিশ্বাসী আজি যি দাগদাগীলৈ উপস্থিত হৈছে সকলোকে প্ৰভু যীশুৰ মধুৰ নামত মই নমস্কাৰ যাচিছোঁ। আমি আমাৰ কাৰ্যসূচীত এতিয়া সংযুক্তা দ্বাৰা আৰু অঞ্জলিৰ 2 এটি গীত দেউতাৰ আগত পৰিৱেশন কৰিম বুলি ভাবি আছে, তেওঁলোকক মই মঞ্চলৈ মাতিছোঁ। জিগুৱাৰ দিন পোহৰণে গাবলৈ লৈছোঁ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব।
আমাৰ কাৰ্যসূচী অনুসৰি আমি গুৰু দেউতা আৰু গুৰুমাৰ সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথমে আমি গুৰু দেউতাক সম্বৰ্ধনা জনাবলৈ লৈছোঁ। এখনি ফুল গামোচাৰে দেউতাক আদৰণি জনাব মিষ্টাৰ সুভাষ দুৱৰা। তাৰপিছতে এটা উপহাৰ আহিছে দেউতালৈ, এই আমাৰ দেউতাকো মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। দেউতা অভিনন্দন পত্ৰৰ আগবঢ়াইছোঁ। অভিনন্দন পত্ৰখন মই পাঠ কৰি দিবলৈ লৈছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনৰ জন্মদাতা শ্ৰী যদুৰঞ্জন চুতীয়া দেৱলৈ অভিনন্দন পত্ৰ। হে মহান পিতা, সৰ্বপ্ৰথমে আপোনাক গুৱাহাটী শাখা মণ্ডলীৰ তৰফৰ পৰা সশ্ৰদ্ধ অভিনন্দন আৰু সেৱা যাচিছোঁ। আজি আমাৰ ৬ষ্ঠতম বৰ্ষপূৰ্তি অনুষ্ঠানত আপোনাৰ পদধূলাই আমাৰ মজিয়া জীপাল কৰি তুলিছে। আমি আপ্লুত হৈ পৰিছোঁ। আমাৰ হৃদয়ৰ পৰা একাজলি শ্ৰদ্ধা ভৰা মৰমেৰে হেঁপাহৰ দলিচা পাৰি আপোনাক ওলগ জনাইছোঁ। সেই ঈশ্বৰৰ অভিষিক্ত জনা আপোনাৰ জীৱনৰ বহুমূলীয়া সময়বোৰ আজি পৰ্যন্ত জগতৰ মানৱ সেৱাৰ বাবে উৎসৰ্গিত কৰি আহিছে। বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে লাজ অপমান সহ্য কৰি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আমাক আপুনি নতুন জীৱন দিছে। নৱপ্ৰজন্মক আপুনি জীৱনৰ গুৰুত্ব, জ্ঞানবোধ আৰু পৰিৱৰ্তনশীলতাৰ বুজ দিবলৈ চেষ্টা কৰিছে। কামৰ প্ৰতি একাগ্ৰতা আৰু কৰ্তব্যপৰায়ণতাৰ জ্ঞান দিছে। তাক আমি অসীম কৃতজ্ঞতাৰে মৰিছোঁ। সেই আত্মাৰ পিতা, আপুনি যশস্য আৰু খ্যাতিৰ পৰিধি নমনা বিশাল ব্যক্তিত্বৰ গৰাকী হৈ প্ৰতিগৰাকী ঈশ্বৰপ্ৰেমী হৃদয়ত জ্যোতিৰূপে থিতাপি লৈ চিৰদিন উজ্বলি থাকিব। আজি এই মধুৰ ক্ষণত আপোনাক কাষতে পোৱাটো আমাৰ পৰম সৌভাগ্য। নিৰাকাৰ সৃষ্টিকৰ্তা জনাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আপোনাক যেন দীৰ্ঘায়ু কৰক, সুস্বাস্থ্য দিয়ক আৰু গোটেই জগততে আপোনাৰ যেন জয় জয়কাৰ হওক। সেৱাৰে আপোনাৰ গুৱাহাটী শাখা মণ্ডলীৰ সমূহ দাস দাসীসকল ওপৰ হেঙেৰাবাৰী কৈলাশপুৰ পথ ঘৰৰ নম্বৰ ১৬৫। প্ৰিন্সিপালৰ এই পত্ৰখন দিবৰ কাৰণে মই মিষ্টাৰ সুভাষ দুৱৰাক অনুৰোধ জনাম। শ্ৰদ্ধাৰ মৰমৰ গুৰুমাক আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। এখনি চেলেং চাদৰেৰে মাক প্ৰথমতে সম্বৰ্ধনা জনাব আমাৰ বৰচেতীয়া বাইদেৱে। বৰচেতীয়া বাইদেউক মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱনৰ প্ৰতিষ্ঠাপক শ্ৰী যদুৰঞ্জন চুতীয়া দেৱৰ সহধৰ্মিনী শ্ৰীযুতা সবিতা চুতীয়ালৈ মই গুৱাহাটী শাখা মণ্ডলীৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰ। হে গুৰুমা, পোনপ্ৰথমে আপোনাৰ শ্ৰীচৰণত সহস্ৰ কোটিবাৰ সেৱা যাচিছোঁ। আজি গুৱাহাটী শাখা মণ্ডলীৰ ৬ষ্ঠতম প্ৰতিষ্ঠা দিৱসত আপোনাৰ উপস্থিতিত আমি নথৈ আনন্দিত হৈছোঁ। এই মধুৰ ক্ষণত আপোনাক যাচিছোঁ আন্তৰিক সম্বৰ্ধনা। হে সাহসী নাৰী, আপোনাৰ জীৱনৰ যি ত্যাগ, যি অৱদান আপুনি গুৰু মাতৃৰূপে নিৰৱধিভাৱে আজি পৰ্যন্ত আগবঢ়াই আহিছে, তাক আমি সকলোৱে অসীম কৃতজ্ঞতাৰে মৰিছোঁ। এজন ঈশ্বৰ প্ৰদত্ত ব্যক্তিৰ সহধৰ্মিনী হৈ আপুনি যি সহনশীলতাৰে তেখেতক পৰিচৰ্যা কৰি আহিছে, সেয়া আমাৰ বাবে অনুপ্ৰেৰণা হৈ ৰ'ব।
সঁচাকৈ আপুনি নাৰী সমাজৰ এগৰাকী ত্যাগৰ প্ৰতিমূৰ্তি। আৱেগ সৰলতা ভৰা হৃদয়ৰ গভীৰলৈকে ঝংকাৰ তুলিব পৰা আপুনি এগৰাকী সবল নাৰী। আপুনি মন আত্মা স্থিৰ কৰি জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ বাবে চিন্তা কৰা এগৰাকী দায়িত্বশীল মাতৃ। আপোনাক জনাইছোঁ আমি শতকোটি নমস্কাৰ। হে আত্মাৰ মা, আজি এই মধুৰ ক্ষণত আপোনাৰ উপস্থিতিত আমি অভিভূত হৈছোঁ। আপোনাক যাচিছোঁ আমাৰ হৃদয়ত সজীৱ হৈ থকা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা আৰু অপত্য স্নেহৰ বসুধা। নিৰাকাৰ ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক, সুস্বাস্থ্য দিয়ক। সেৱাৰে আপোনাৰ গুৱাহাটী শাখা মণ্ডলীৰ সমূহ দাস-দাসীসকল ওপৰে নেৰাবাৰী কৈলাশপুৰ পথ প্ৰেছগালত মই এই সম্বৰ্ধনা পত্ৰখনি মাৰ হাতত উঠাই দিবৰ কাৰণে আমাৰ শিল্পী পাটোৱাৰীক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি আমাৰ আত্মাৰ মা দেউতাৰ প্ৰথম পুত্ৰ সন্তান মানিক চুতীয়াক আমি মঞ্চত আদৰণি জনাব বিচাৰিছোঁ। লগতে কিলা বাইদেউক মই স্মৃতি পত্ৰখন আমাৰ গুৰুহাতত দিবৰ কাৰণে অনুৰোধ জনালোঁ। স্মৃতি পত্ৰখন কিলা বাইদেউক মই আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনালোঁ। মঞ্জু বৰাক মই আমাৰ মানিক চুতীয়াৰ কাৰণে উপহাৰ আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। ইয়াৰ পিছতে আমি আমাৰ আটাইৰে মৰমৰ হেঁপাহৰ সুনীল চুতীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই বেজবৰুৱা বাইদেউক অনুৰোধ জনালোঁ। আমাৰ বেজবৰুৱা বাইদেউক অনুৰোধ জনালোঁ। বেজবৰুৱা বাইদেউ চাগে পাকঘৰ লাগি আছে। স্মৃতি পত্ৰখনো আগবঢ়াই দিবৰ কাৰণে আমাৰ ৰজেনক মই মঞ্চলৈ আগবাঢ়ি আহিবলৈ দিছোঁ। ইয়াৰ পিছতে মই আমাৰ তাৰ লগতে ইয়াৰ পিছতে মই আমাৰ জনালোঁ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ দেৱী বৰাক অনুৰোধ জনালোঁ। স্মৃতি পত্ৰখনো দেৱী আগবঢ়াই দিবৰ কাৰণে। ইয়াৰ পিছতে আমাৰ মণ্ডলীৰ সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পিছতে আমি ইয়াতে আমাৰ মণ্ডলীৰ ফালৰ পৰা দেউতাৰ আগত নৃত্য পৰিৱেশন কৰিবৰ কাৰণে আমাৰ জয়শ্ৰীক মঞ্চলৈ মই নিমন্ত্ৰণ জনালোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে জিনা শইকীয়াক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সহধৰ্মিনী যি আপোনালোকৰ মাজত আজি আপোনালোকৰ প্ৰত্যেকটো ক্ষেত্ৰতেই আপোনালোকৰ সহায় আগবঢ়াই আহিছে। অনামিকা দুৱাৰা বাইদেউকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই শিল্পী পাটোৱাৰীক অনুৰোধ জনাইছোঁ। আমাৰ আজি ৬ষ্ঠতম প্ৰতিষ্ঠা দিৱসৰ যিটো খাদ্যৰ যিটো ব্যৱস্থা কৰা হৈছে, সেই খাদ্যটো আমাৰ মণ্ডলীৰে চিপ্ৰাঝাৰৰ নীলাক্ষী শৰ্মা আৰু তেখেতৰ মাক
আমাৰ মাজত আছে উপস্থিত হৈছে তেওঁলোকে খানাটো যোগাই দিছে তেওঁলোকক মই মঞ্চলৈ মাতিছোঁ আমাৰ মণ্ডলীৰ তৰফৰ পৰা তেওঁলোকক এখনি চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু নীলাক্ষীকো মই আগলৈ আহিবলৈ কৈছোঁ নীলাক্ষীও মঞ্চৰ মাজলৈ আহক পৰিৱেশন কৰিম বুলি আমাৰ জয়শ্ৰী আশা কৰি ৰখি আছে
সদায় কৰি অহাৰ দৰে আমি যি প্ৰভুৰ নামত কেক কাটো, গুৰু মা গুৰু দেউতাৰ কেক কাটিবৰ কাৰণে আমি আগবাঢ়িছোঁ। মই তাৰপিছতে আমাৰ মুখ্য কাৰ্যসূচী দেউতাৰ প্ৰাৰ্থনা আছে। আপোনালোকে সকলোৱে সুন্দৰভাৱে সেই সময়লৈকে অপেক্ষা কৰক। মই মোৰ মাইক্ৰফোনটো মই দীপেন গগৈৰ হাতলৈ উঠাই দিছোঁ। ইমান দিনৰ পৰা এবছৰৰ পৰা যি অপেক্ষা কৰি থাকে আজিৰ দিনটোৰ বাবে, আৰু আপোনালোকে যি হেঁপাহেৰে যি উদ্যমেৰে এই অনুষ্ঠান ভাগৰ কাৰণে আপোনালোকে আগ্ৰহেৰে বাট চাই থাকে, আৰু যি আমাৰ মহান গুৰুজনাৰ পৰা অকণমান আশীৰ্বাদ ল'বৰ কাৰণে আপোনালোকৰ যি হেঁপাহ, তাৰ বাবে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই সময়ত আমি যি আপোনালোকে আগবঢ়োৱা এই প্ৰতিষ্ঠা দিৱসৰ কেক যি ৬ষ্ঠতম প্ৰতিষ্ঠা দিৱস, তাৰ বাবে যি আপোনালোকে আহিছে সেয়া আহিবৰ কাৰণে আমাৰ গৰু পিতা আৰু গুৰুমাক মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। লগতে সকলোকে থিয় হ'বলৈ মই অনুৰোধ জনাইছোঁ। সকলোৱে এজাউৰি উৰুৰিলে আজি এই কেক কটা পৰ্বৰ ৬ষ্ঠতম যি আমাৰ প্ৰতিষ্ঠা দিৱস, হেপী এনিভাৰ্চাৰী। হেপী এনিভাৰ্চাৰী। এই গুৱাহাটী মণ্ডলীৰ হেপী এনিভাৰ্চাৰী, ৬ষ্ঠতম হেপী এনিভাৰ্চাৰী অশেষ ধন্যবাদ জনাইছোঁ। কাৰণে ইয়াত একগোট হৈছোঁ, আৰু আপোনালোকে ইমান সময়ৰ পৰা যে অপেক্ষা কৰি আছে আমাৰ মহান গুৰুজনাৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে। আহক আমি মাইক্ৰফোনটো তেওঁলৈ মই আগবঢ়াই দিছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ, যিজন ঈশ্বৰে আজি মোক মান সন্মান সকলো দিছে। আৰু দ্বিতীয়তে আজি আমাৰ গুৱাহাটী মণ্ডলী পিতৃ মাতৃ ভাই ভনী আৰু আলহী অতিথি সকলোকে প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। আহক আমি সকলোৱে গীতমালা ১২৭ অধ্যায় এই গীতটি গাওঁ সকলোৱে একেলগতে মিলি। জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰোঁতাবিলাকৰ পৰিশ্ৰম বৃথা, জিহুৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াল বদিয়াও মিছা। আহক আমি গীতটি গাওঁ। জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে নিৰ্মাণ কৰোঁতাবিলাকৰ পৰিশ্ৰম বৃথা, জিহুৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াই পৰদিয়াও মিছা। সন্তানবিলাক জিহুৱাই দিয়া অধিপত্য, আৰু গৰ্ভফলতে দিয়া পুৰস্কাৰ, বীৰৰ হাতত থকা যেনে ডেকা কালত জন্মা ল'ৰাবিলাকে জিহুৱাই গৃহ নিৰ্মাণ জিহুৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াই পৰদিয়াও মিছা। তোমালোকে সোনকালে উঠি পলমকৈ
পৰিশ্ৰমৰ ফল ভোগ কৰা পিঠা কিয়নো তেওঁ নিষ্প্ৰিয় নিদ্ৰাতে ফল দিয়ে যিবোৰে গৃহ নিৰ্মাণ কৰোঁতাবিলাকৰ যিবোৰে নগৰ ৰক্ষা পৰিয়াই পৰ দিয়াও মিছা যিবোৰে নগৰ ৰক্ষা নকৰিলে পৰিয়াই পৰ দিয়াও মিছা। বাৰু আমি অলপ আগতে আমাৰ দুৱাই যি বক্তব্য দাঙি থ'লে আপোনালোকে শুনিলে, এয়া মই 2 চমুৱেল 7 চাম। পাছে ৰজাই যেতিয়া নিজৰ গৃহত বাস কৰিবলৈ ধৰিলে আৰু জীহুৱে চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা ৰজাক বিশ্ৰাম দিলে, তেতিয়া ৰজাই নাথন ভাগবাদীক ক'লে, এতিয়া চোৱা, মই এৰচ কাঠেৰে সজা গৃহত বাস কৰিছোঁ, কিন্তু জীহুৱাৰ চন্দুক আৰু কাপোৰৰ ভিতৰত আছে। জিভাৰ চন্দুক আৰু কাপোৰৰ ভিতৰত আছে। তাতে নাথনে ৰজাক ক'লে, ভাল, আপোনাৰ মনত যি আছে তাকে কৰক, কিয়নো জীহুৱে আপোনাৰ লগত আছে। পাছে নাথনৰ ঘূৰিলৈ সেই ৰাতিয়ে জিহুৱাৰ বাক্য আহিল, বোলে তুমি গৈ মোৰ দায়দক কোৱা, জীহুৱে এই কথা কৈছে, তুমিয়ে জানো মোৰ বসতি গৃহ নিৰ্মাণ কৰিবা, কিয়নো মই ইজৰাইলৰ সন্তানবিলাকক মিছৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো গৃহত বাস কৰা নাই, কেৱল মোৰ আৱাস যি তম্বু তাত থাকি ভ্ৰমণ কৰিছোঁ। গোটেই ইজৰাইলৰ সন্তানবিলাকৰ মাজত মই অহা যোৱা কৰা কোনো এক ঠাইত মই যাক মোৰ প্ৰজা ইজৰাইলৰ লোকবিলাকক প্ৰতিপালন কৰিবলৈ ভাৰ দিছিলোঁ, ইজৰাইলৰ এনে কোনো ফৈদক জানো কেতিয়াবা এই কথা কৈছিলোঁ যে তোমালোকে কিয় মোৰ নিমিত্তে এৰচ কাঠৰ গৃহ নিৰ্মাণ কৰা নাই? এই হেতুকে এতিয়া তুমি মোৰ দায়দক কোৱা, বাহিনীবিলাকৰ জীহুৱে এই কথা কৈছে, মোৰ প্ৰজা ইজৰাইলৰ ওপৰত অধিপতি হ'বলৈ মই তোমাক মেৰৰ চৰণীয়া ঠাইৰ পৰা আৰু জাকৰ পাছে পাছে যোৱাৰ পৰা গ্ৰহণ কৰিলোঁ, আৰু তুমি যি ঠাইলৈ গৈছিলা এই সকলোতে মই তোমাৰ সংগী হৈ তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাইয়ে শত্ৰুবোৰক উচ্ছন্ন কৰিলোঁ, আৰু পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম, আৰু মই নিজ প্ৰজা ইজৰাইলৰ নিমিত্তে এটা ঠাই নিশ্চয় কৰি তেওঁবিলাকক ৰোপণ কৰিম, তাতে তেওঁবিলাকে নিজ নিজ ঠাইতে বাস কৰিব, তেওঁবিলাকক লৰোৱা নহ'ব। আৰু আগৰ কালৰ নিচিনাকৈ যেতিয়াৰে পৰা মই নিজ প্ৰজা ইজৰাইলৰ লোকবিলাকৰ ওপৰত বিচাৰকৰ্তাবিলাকক নিযুক্ত কৰিছিলোঁ, তেতিয়াৰে পৰা যেনে হৈছিল সেইদৰে দুৰ্জনৰ সন্তানবিলাকে তেওঁবিলাকক আৰু দুখ নিদিব। মই সকলো শত্ৰুবোৰৰ পৰা তোমাক বিশ্ৰাম দিম। আৰু জিহুৱে কৈছে, তোমাৰ নিমিত্তে জিহুৱে এক বংশ উৎপন্ন কৰিব। তোমাৰ আয়ু সম্পূৰ্ণ হ'লে যেতিয়া তুমি নিজ ওপৰপিতৃবিলাকৰ লগত নিদ্ৰিত হ'বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ এজন লোকক মই স্থাপন কৰিম আৰু তেওঁ ৰাজ্য স্থিৰ কৰিম। মোৰ নামৰ নিমিত্তে তেওঁহে এটা গৃহ নিৰ্মাণ কৰিব, আৰু মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম। মই তেওঁৰ পিতৃ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব। তেওঁ অপৰাধী হ'লে মই মানুহবিলাকৰ দণ্ডেৰে আৰু মনুষ্য সন্তানবিলাকৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম। কিন্তু মই যিজনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব। আৰু তোমাৰ বংশৰ ৰাজত্ব সদাকাল
কাললৈকে তোমাৰ আগত থিৰে থাকিব, তোমাৰ সিংহাসন চিৰস্থায়ী হ'ব। এই সকলো বাক্য আৰু এই গোটেই দৰ্শন অনুসাৰে নাথনে দায়ুদক ক'লে। এইখিনিতে মন কৰিব, আপোনালোকে দায়ুদ এজন বহুত ডাঙৰ ৰজা আছিলে, কিন্তু সেই ৰজাই যেতিয়া ঈশ্বৰৰ গৃহ সাজিম বুলি ভাবোঁতেই ঈশ্বৰে গম পাই নাথন ভাৱবাদী পঠিয়াই দিলে যে তেওঁ কোৱাগৈ মোৰ নামৰ কাৰণে তেওঁ গৃহ সাজিব নালাগে, কিন্তু তেওঁ ঔৰসত জন্মা তেওঁৰ পুত্ৰ চলোমনৰহে বনাব কৈছে। সেইকাৰণে ৰজা হৈও আজি ঈশ্বৰৰ গৃহ সাজিবলৈ নিদিলে। কিমান ডাঙৰ এই গৃহসকল, আজি এই গৃহটো ঈশ্বৰে মনোনীত কৰা হয়। ইমান ভাগ্য এই গৃহটো যে আমাৰ দুৱাৰে সাজিছে সেয়া নহয়, ঈশ্বৰে মনোনীত কৰি ল'লে। এই গুৱাহাটী যিমানবিলাক কাক ডাকি আছে তেওঁলোকক বচাবৰ কাৰণে, তেওঁলোকক স্বৰ্গলৈ নিবৰ কাৰণে এই ঠাইডোখৰ তেওঁ বাছি লৈছে। তেওঁ ভাগ্যখন কেনেকুৱা যে এজন ৰজাক নিদিছিলে যে তেওঁ গৃহ সাজিব, কিন্তু আমাৰ দুৱাৰত আজি এই ঠাইটো ঈশ্বৰে বাছি লৈছে। সেইকাৰণে মই তিনিচুকীয়াত মোৰ নিজৰ প্ৰিয় হয়। তেওঁলোকৰ ঘৰখন সাজোঁতে মই অকণমান ঠাই ঈশ্বৰৰ কাৰণে বিচাৰিছিলোঁ, কিন্তু তেওঁলোকৰ ল'ৰাটোৱে নিদো কৰিলে। নিদো বুলি কোৱাৰ পিছৰ পৰা সেই গৃহ আজিলৈকে সাজিব পৰা। কিমান ডাঙৰ! অলপ দিনৰ আগতে সাক্ষ্য দিছিলে, আপোনালোকে ইউটিউবত চাব। তো তেওঁলোকে এনেকুৱা ঈশ্বৰে কৈ দিলে, এই গীতটো সেইদিনাখনেই মোক ঈশ্বৰে মানে এই গীতটো গাবলৈ দিছিলে। জিহুৱাই গৃহ নিৰ্মাণ নকৰিলে কি কৈছে? নিৰ্মাণ কৰোঁতাবিলাকৰ পৰিশ্ৰম বৃথা কৈছে, আৰু জিহুৱাই নগৰ ৰক্ষা নকৰিলে পৰিয়াল দিয়া হৈছে। গোটেই গুৱাহাটীখন যদি ঈশ্বৰে ৰক্ষা কৰি নাথাকে, যেনেকৈ কিমান দেশত আজি যুদ্ধ হৈছে, কিবা হৈছে, কিমান বানপানী হৈছে, মহামাৰী আহিছে, কেনেকুৱা হৈ আছে, কিন্তু আমাক ঈশ্বৰে অসমখন আজি ইমান সুন্দৰকৈ বচাই ৰাখিছে। ইমান ডাঙৰ কৰোণা মহামাৰীৰ পৰাও আমাক ৰক্ষা কৰিছে। সেইকাৰণে প্ৰিয়সকল, আমি জানিব লাগিব, কিন্তু মানুহে বনোৱা গৃহত ঈশ্বৰে নাথাকো কৈছে, কিন্তু তেওঁ কৈছে অহা যোৱা কৰি কৈছে। যিজন ঈশ্বৰে আকাশ বনাইছে, পৃথিৱী বনাইছে, সেইজন ঈশ্বৰে এই ঠাইত প্ৰাৰ্থনা কৰা উত্তৰ আপোনালোকে পাইছেনে পোৱা নাই? সিদিনালৈকে কিমান গৰম আছিলে, কিন্তু মই কৈছোঁ যে গৰমত মই যাবলৈ বহুত দিগদাৰী পাইছোঁ। মই এনেই ধেমালি কৰি থাকোঁ, মইতো জানো ঈশ্বৰে এনেকুৱা কৰি দিব, কিন্তু তেওঁলোকে যেতিয়া নেকি একে মনে হৈ লঘোণ দিলে চব। অনামিকা কৈছে আপুনি গৰম খাব নালাগে, মই ঠাণ্ডা খাবলৈ লৈ যাম। আৰু কালি এনেকুৱা ঠাণ্ডা খোৱালে, আৰু আহোঁতেও এচিত টিকেট কাটি দিলে, ট্ৰেইনত তাতো ঠাণ্ডা খাই আহিছোঁ। আকৌ কালি নি শ্বিলঙত সেইফালে একেবাৰে ঠাণ্ডাই খুৱাই আনিছে। ইমানেই মানে তাত হিম পৰিছে, গাড়ী মানে নেদেখা নিছে। তো সেইটো ঠাণ্ডা আজি নিশাও মই ফেন অফ কৰি লৈছোঁ, আকৌ ঠাণ্ডাই খাইছে। আকৌ ঈশ্বৰে কি কৈছে, কালিলৈ যাবৰ কাৰণেও ঠাণ্ডাতে লৈ যাব। আকৌ ফ্লাইটৰ টিকেট কাটি দিছে। হালেলুয়া। সেইকাৰণে প্ৰতিটো কথা যে সঁচা, আপোনালোকে মন কৰিব, বাইবেলৰ বাক্য এটাও যে মিছা নহয়। এই কাৰণতে প্ৰথমতে চাব যে যিচয়া ৬৬ অধ্যায় ১০ পৰা ১২ পদ, ইয়াত কি কৈছে আমি অকণমান লাহে দিয়ে আমি আলোচনা কৰিম, কথা নকৰিম। ৬৬ অধ্যায় ১০ পৰা ১২ পদ কি কৈছে? জেৰুচালেমক সান্তনা দিওঁতে পিয়া চপি তৃপ্ত হ'বৰ আশাৰে আৰু তেওঁ দুখ দৰে পুৰ হোৱা স্তন
সুখী সুখী হ'বৰ মনেৰে সেয়ে তেওঁ প্ৰেম কৰোঁতা আটাইবিলাক তেওঁৰে সৈতে আনন্দ কৰা আৰু তেওঁৰ নিমিত্তে উল্লাস কৰা আৰু সেয়ে তেওঁৰ কথাত ভোগ কৰা আটাইবিলাক তেওঁৰ নিমিত্তে আনন্দত প্ৰফুল্লিত হোৱা। কিয়নো জিহুৱাই এই কথা কৈছে, চোৱা মই নৈৰ নিচিনাকৈ শান্তি আৰু পাৰ বাগৰি যোৱা সোঁতৰ নিচিনাকৈ জাতিবিলাকৰ গৌৰৱ তেওঁলৈ বহাম। তাতে তোমালোকে চুপিবলৈ পাবা, তোমালোকক কোলাত লৈ নিয়া যাব আৰু আঁঠুৰ ওপৰত নচোৱা যাব। যেনেকৈ মাকে নিজৰ পুত্ৰক সান্তনা দিয়ে, তেনেকৈ মই তেওঁলোকক সান্তনা দিম আৰু তোমালোকে জেৰুচালেমত সান্তনা পাবা। এই সকলো দেখি তোমালোকে হৃদয়ত আনন্দ কৰিবা আৰু তোমালোকৰ অস্থিবোৰ নতুন টিনৰ দৰে সতেজ হ'ব আৰু জিহুৱাৰ হাত তেওঁৰ দাগবিলাকৰ আগত পৰিচিত হ'ব আৰু নিজ শত্ৰুবোৰৰ বিৰুদ্ধে তেওঁ ক্ৰোধ হ'ব। এই গানতে ইয়ালৈ আহিবলৈ লোৱা আজি দুদিনৰ আগতেই এই গীতটো ঈশ্বৰে দিছিলে। কিন্তু ইয়াত বাদ্যযন্ত্ৰ অসুবিধাৰ কাৰণে মই গীতটো নেগাওঁ, মই ৰেকৰ্ডিং কৰি আনিছোঁ, আপোনালোকে শুনিব। নিজৰ মাতৃয়ে সন্তানক সুখ দিয়াৰ দৰে মই তোমালোকক সুখ দিম। তোমালোকৰ হৃদয়ে আনন্দ কৰিব আৰু তোমালোকৰ অস্থিবোৰ নতুন টিনৰ দৰে সতেজ হ'ব। চোৱা মই নদীৰ দৰে তেওঁৰ ওপৰত উন্নতিৰ বিস্তাৰ কৰিম। তোমালোকক কোলাত লৈ নিয়া যাব আৰু আঁঠুৰ ওপৰত নচোৱা হ'ব। সকলে নাচি দিব। নদী
যে মিছা নহয়। এয়া সকলোৱে আপোনালোকে দেখি আছে আমাৰ দুৱাৰা ঘৰখন কি অৱস্থা হৈছিলে। যোৱা বছৰটো আপোনালোকে দেখিছে তেওঁলোকে যি নাটক কৰি দেখাইছিলে। সেয়েহে সেইসকল যেনেকৈ গৰ্ভৱতী মহিলাই যেতিয়া সন্তান প্ৰসৱ কৰিব সময়ত প্ৰসৱ বেদনাত কিমান কষ্ট পায়, কিন্তু সন্তানটি জন্ম হোৱাৰ পিছতেই তেওঁ যিটো নেকি কষ্ট সেই সকলো পাহৰি যায়। ঠিক তেনেকৈ আমি এদিন দুখত আছিলোঁ, কষ্টত আছিলোঁ, কিন্তু এতিয়া আমি সেই গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱ কৰাৰ দৰে আমি এতিয়া সেই দুখটো আমি পাহৰি গ'লোঁ। সেয়েহে প্ৰিয়সকল, আমি প্ৰথম কথাটো এটাই জানিব লাগিব, আমাৰ মাজলৈ দুখ আহিবই, কষ্ট আহিবই, তাৰণা আহিবই, কিন্তু যেতিয়া আমাৰ পৰীক্ষা আহে তেতিয়া সেই পৰীক্ষা আহোঁতে আমি ভয় কৰিব নালাগিব। সেয়েহে তেতিয়া আমি কোনটো বাক্য চাব লাগিব, এয়া ঈশ্বৰে দেখুৱাইছে। আপোনালোকে জাকব 1 আপোনালোকে লিখি ল'ব। জাকব 1 আপোনালোকে 2 পদৰ পৰা চাব। পৰীক্ষা যেতিয়া আহে তেতিয়া আমি কি ক'ব লাগে? আমাক ঈশ্বৰে আনন্দ কৰিবলৈ কৈছে, কিয়নো পৰীক্ষা সিদ্ধ হ'লে প্ৰভুক প্ৰেম কৰাবিলাকৰ চিন ওলাব। এইকাৰণতে কৈছে জাকব 1:2 পদৰ পৰা চাব, হে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য জন্মায়, ইয়াকে জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা। আৰু তোমালোক যেন একোতে অসম্পূৰ্ণ নহয়, সিদ্ধ আৰু সম্পূৰ্ণ হোৱা, এই নিমিত্তে সেই ধৈৰ্য সিদ্ধ কাৰ্য বিশিষ্ট হওক। কিন্তু তোমালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয়, তেন্তে গৰিহণা নকৰাকৈ অকাতৰে সকলোকে দিওঁতা যি ঈশ্বৰ, তেওঁ যাচনা কৰক, তাতে তেওঁ দিয়া হ'ব। কিন্তু নিসংশয় হৈ তেওঁ বিশ্বাসেৰে যাচনা কৰক, কিয়নো যিজনে সংশয় কৰে তেওঁ বতাহত নিয়া আৰু ওপৰলৈ উঠোৱা সাগৰৰ ঢৌ এটাৰ নিচিনা হয়। এনে মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক। তেওঁ 2 মনৰ মানুহ, নিজৰ সকলো গতিকে অস্থিৰ, কিন্তু যি পায় অৱনত তেওঁ নিজ উন্নতিত গৌৰৱ কৰক, আৰু যিজন ধনৱান তেওঁ নিজ অৱনতিত গৌৰৱ কৰক, কিয়নো তৃণৰ ফুলৰ নিচিনা তেওঁ লুপ্ত হৈ যাব। কাৰণ সূৰ্য অতি তাপে সৈতে উদয় হৈ তৃণ শুকায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ ৰূপৰ সৌন্দৰ্য নষ্ট হয়। তেনেকৈ ধনৱান মানুহকো নিজৰ সকলো গতিকে ম্লান হৈ যাব। যি মানুহে পৰীক্ষা সহন কৰে তেওঁ ধন্য, কিয়নো পৰীক্ষা সিদ্ধ হ'লে প্ৰভুক প্ৰেম কৰাবিলাকক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে প্ৰতিজ্ঞা কৰিলে তাক তেওঁ পাব। কিন্তু যেতিয়া পৰীক্ষিত হয় তেতিয়া ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ এই বুলি কোনেও নকওক, কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কাৰো পৰীক্ষা তেওঁ নকৰেও। কিন্তু প্ৰত্যেকজন নিজৰ কু অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা আৰু ফুচুলাই নিয়া হৈ পৰীক্ষিত হয়। তাতে সেই কু অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে, পাছে পাপ সম্পূৰ্ণ হ'লে মৰণ জন্মায়। হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোক ভ্ৰান্ত নহবা। সকলো উত্তম দান আৰু সকলো সিদ্ধবৰ ওপৰৰ পৰাহে হয়, অৰ্থাৎ যিজনাৰ অৱস্থান্তৰ আৰু পৰিৱৰ্তনৰ চাও নাই, জ্যোতিবিলাকৰ সেই পিতৃৰ পৰাহে নামি আহে। তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ, সেইকাৰণে তেওঁ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰা আমাক জন্ম দিয়ালে। হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোকে জানি আছা, কিন্তু প্ৰত্যেক মানুহ শুনিবলৈ খৰ, ক'বলৈ ধীৰ আৰু ক্ৰোধলৈও ধীৰ হওক।
কিয়নো মানুহৰ ক্ৰোধে ঐশ্বৰিক ধাৰ্মিকতা সাধন নকৰে। এতেকে তোমালোকে সকলো অকুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি যি ৰোৱা বাক্য তোমালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ সমৰ্থ তাক নম্ৰভাৱে গ্ৰহণ কৰা আৰু কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোতা হোৱা। কিয়নো কোনোৱে যদি বাক্য পালন কৰোতা নহয় কেৱল শুনোতা মানুহ হয়, তেন্তে তেওঁ দৰ্পণক নিজৰ স্বাভাৱিক মুখ দেখা মানুহৰ নিচিনা হয়। কাৰণ তেওঁ নিজেই চাই পেলাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল তাক তেতিয়াই পাহৰি যায়। কিন্তু যিকোনোৱে স্বাধীনতাৰ স্বৰূপ সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰে আৰু চাই থাকে আৰু শুনি পাহৰোতা নহয় পালন কৰোতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হয়। কোনোৱে যদি নিজকে ধাৰ্মিক যেন মানে কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয় ভুলায়, তেন্তে সেই মানুহৰ ধৰ্ম কৰ্ম ব্যৰ্থ। মাৰু আৰু বিধৱাবিলাকক তেওঁবিলাকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলংক ৰূপে ৰখা এই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম কৰ্ম। সেইকাৰণে আমাৰ যেতিয়া পৰীক্ষা আহে তেতিয়া আমি ভয় কৰিব নালাগে। পৰীক্ষা আহিব, কিন্তু ঈশ্বৰে কৈছে পৰীক্ষা আহিলেও তেওঁক উদ্ধাৰ কৰিবলৈকেও তেওঁ ৰাস্তা ৰাখি থৈছে। সেইকাৰণে মোৰ জীৱনত আজি কিমান ঘাট প্ৰতিঘাত গুচি গ'ল। প্ৰথম ঈশ্বৰ গ্ৰহণ কৰাৰ পিছতেই মোৰ ভৰিত কেঞ্চাৰ হ'ল। এতিয়া মই উপায় পোৱা নাছিলোঁ, ক'লৈ যাম কি কৰিম। আনকি ডক্টৰে কৈছে তলডোখৰ কাটি পেলাব লাগিব, ইমানেই গোটেই গেলি গ'ল আৰু গোটেই নিশা শুব নোৱাৰোঁ, মানে হাড়িবিলাক ওলাই থাকে ভৰি। এনেকুৱা মোক শাস্তি দিলে যে ঠাণ্ডা দিন মই এতিয়া ভৰিটো উলিয়াই ৰাখিব লাগিব, নহ'লে গোটেই বিচনা মানে এই পানী হৈ যাব। এনেকুৱা কষ্ট দিলে আৰু গোটেই ৰাতি কাটোৰ কাটোৰ কামুৰি থাকে। তো সেয়েহে প্ৰিয়সকল, মই কৈছোঁ সেই কেঞ্চাৰ ৰোগটো প্ৰায় 3-4 মাহমান থকাৰ পিছতে মই কান্দি নিজৰ পাপ স্বীকাৰ কৰি যেতিয়া প্ৰাৰ্থনা কৰিলোঁ, তেতিয়া ঈশ্বৰে লাহে 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 মোক সুস্থ কৰিলে। আকৌ কি হ'ল, মোৰ দুইফালে পানী কৰি দিলে, টিবি বেমাৰ দিলে। তেতিয়া মই উপায় পোৱা নাছিলোঁ, ক'ত যাম কি কৰিম। ডক্টৰৰ ওচৰত গ'লোঁ, গোটেই দিনটো মোক খুচি মানে এফালৰ পৰা 2 বটল মানে আগৰ এইটো চিচা বটল চলাইনৰ বটল 2 বটল উলিয়ালোঁ, এইফালে উলিয়াব নিদিলোঁ, গোটেই দিনটো লাগে। যেতিয়া বেজীটো মাৰি দিয়ে এই হাড়ডালৰ লাগে বহুত বিষায়, কিন্তু যেতিয়া নেকি ভিতৰৰ পৰা পানীটো উলিয়াই নাই, মানে সেইদিনাখনে মই পূৰা পাপ স্বীকাৰ কৰিছোঁ। ভৰিৰ পৰা মূৰলৈকে গোটেই শিৰৰ পৰা টানি আনো, একেবাৰে মিঠাতেলৰ নিচিনা ঘেদুৱা সেই 2 বটল পানী উলিয়ালোঁ। কিন্তু এফালে থৈ দিলে। কি কাৰণে থৈ দিলে? চাব যে ঈশ্বৰে চব কৰিব পাৰে। মোক এইটো মানে জ্ঞান দিবৰ কাৰণে আৰু মই বিশ্বাস নকৰিছিলোঁ, মোক বিশ্বাস দিবৰ কাৰণে যেতিয়া নেকি অন্ধ্ৰপ্ৰদেশৰ পৰা এজন প্ৰচাৰক আহিছিলে আমাৰ মৰাণত কুন্দাই বাগানলৈ, তো সেই ওচৰতে এজন প্ৰচাৰক আছিলে আৰু সেই প্ৰচাৰকজনক ক'লে তই গৈ সিহঁতৰ গছজোপাত সেই মানুহজনৰ পুস্তাখন লগাই থৈ আহিবি। আৰু তেওঁ মনে মনে আহি ৰাতিয়ে লগাই থৈ গ'ল আৰু লগাই থৈ গ'ল। তাৰপিছতে মই চাইছোঁ যে এনেকৈ প্ৰাৰ্থনা কৰিলে বেমাৰবিলাক ভাল হয়। কিন্তু মই তেতিয়া বিশ্বাস পোৱা নাছিলোঁ। তো উপায় নাপায় মই তালৈ যাবৰ কাৰণে এবাৰ চাইকেলখন উলিয়াই মেলি থাকোঁ, এবাৰ স্কুটাৰ উলিয়াব, মানে একেবাৰে জোৰ নাই। কিন্তু ওচৰৰ এজন খ্ৰীষ্টিয়ান মানুহ তেওঁক লৈ গ'লোঁ আৰু তেতিয়া সেই প্ৰচাৰকজনে কৈছে আপুনি গৈ আগত বহিব দেই। তো মই আগত বহি আছোঁ। তেওঁ যেতিয়া নেকি এটা কথা কৈ আছে, আমি যে সৎটোক প্ৰেম কৰিব লাগে, সেই শিক্ষাটো যেতিয়া দি আছিলে, তেতিয়া মানে अपनों को तो प्यार करना जीना सिखाती है, दुश्मन को तो प्यार करना
মচিহা শিক্ষাৰ্থী গানটো মোৰ ইমান এটা মুখস্থ নাই अपनों को तो प्यार करना मसीहा जीना सिखाती है दुश्मन को तो प्यार करना मसीहा सिखाती है মই তেতিয়া কি কৰিছিলোঁ মোৰ ঘৰত যেতিয়া ডকাইত হৈছিলে আৰু মই এটা কালি থান বনাইছিলোঁ আৰু গৈ কিনে তাত মই কালিক ক'লোঁ যে মোৰ দুশ্মন লাগিব এতিয়া ৰাতি আহি ক'লে যে তোৰ দুশ্মন নিজে আহিব কি কওঁ কৈ ল'বি আৰু সঁচাকৈ সেই দুজন আহি ৰাতিপুৱা আমাৰ মাইকী মানুহবিলাক আৰু আলহী আহিছিলে তেওঁলোকে ভিতৰ ঘৰত বহি আছিলে আৰু এজনে মোৰ ওচৰত দোকানত থিয় হৈ আছে আৰু এজনে গৈ ভিতৰত সোমাইছে তেতিয়া তেওঁলোকে হাল্লা কৰি দিলে কিন্তু আমাৰ মাকে যে ইমান ডাঙৰ এটা বিপদৰ পৰা মোক বচাই দিলে ইমান পটাপট দা চোৱা লাঠি চাঠি চব লুকুৱাই দিলে কিন্তু মোক ককা দেউতাই সপোনত আহি ক'লে ককা দেউতাক মই বহুত ভাল পাইছিলোঁ এই বাঁহৰ লাখুটি এনেকুৱা সেই লাখুটিডাল থৈ দিবি দেই মই এডাল ডাঙৰ কাটি আনি কিনে আমাৰ নাম কীৰ্তন হৈছিলে তাত দিবলৈ বিচাৰিলোঁ কিন্তু আমাৰ দেউতাই তাতকৈ সৰু এডাল কাটি ভকতক দান দিলে আৰু সেই লাখুটিডাল মই পূজা কৰা জেগাতে থৈ দিলোঁ কিন্তু দা কথা চব লুকুৱাই দিলে সেই লাঠিডাল আকৌ তাতে আছে চাওক সেই লাঠিডালে মোক ৬,০০০ টকা ভৰালে মই খেদি গ'লোঁ সেই লাঠিডালে দুইটাকে পাছফালৰ পৰা মাৰিলোঁ এজনৰ গোটেই ১৪টা চিলাই গৈছে সেইজন খ্ৰীষ্টান মানুহ আছিলে আৰু এজন বেংগলী মানুহ আছিলে সেইজনকো মাৰিলোঁ তো পলালোঁ তো লগে লগে মই থানালৈ গ'লোঁ গৈ কিনে ক'লোঁ যে মই এইটো ডকাইতকেইটা এনেকৈ আমাৰ ঘৰলৈ আহিছিলে ৰাতি অহা তো সেই তেনেকৈ কোৱাৰ লগে লগে ছেকেণ্ড অফিচাৰজন আমাৰ ঘৰলৈ আহিলে অহাৰ পিছত তেওঁ যিজনক মাৰিছিলোঁ তেতিয়া কি হৈছে ঘৰত এই গাঁৱত এখনো গাড়ীও নাই মটৰচাইকেলো নাই অকল হিৰ' মেষ্টিক এখন আছিল সেইখনতে ঝেঁকৈ যাওঁ মানে মই চাইকেল লৈ গৈছিলোঁ কিন্তু ৰায়দাম তিনিআলিতে চাইকেলখন মই দদাইটোক দি তাৰপিছতে বাছত উঠিলোঁ মই আগে পালোঁ এতিয়া মই কৈছোঁ যে এনেকৈ ৰাতি ডকাইত হোৱা এইকেইজন মই চিনি পালোঁ কাৰণ তেওঁলোকে মুখে বান্ধিছিলে কিন্তু মাতটোতো মই বুজি পাওঁ সেইকাৰণে মই মাৰিলোঁ তো তেতিয়া তাত মই ৩,০০০ টকা দিলোঁ তাৰপিছতে তেওঁলোকে গোটেই গাঁৱত গৰম হৈ গৈছিলে তেওঁলোকক মৰাৰ কাৰণে কিন্তু পিছতে আমাৰ কাউন্সিলাৰজনে ক'লে যে এইটো ৫ লাখ কৰি দিবৰ কাৰণে গোটেই ৰাইজ গৈ তেওঁলোকক ঘৰ পালে কাউন্সিলাৰ ঘৰ পালে তেতিয়া মোকো মাতিলে তেতিয়া কৈছে যে বেছিকৈ মৰাজনক ২,০০০ দি দে আৰু কমটিকৈ মাৰ খোৱাজনক ১,০০০ দি কিন্তু মই পইচাটো দিওঁতে কৈছোঁ মই যদি দুখ কৰিছোঁ মোৰ লছ হ'ব আৰু যদি নাই কোৱা তেতিয়া তোৰ লছ হ'ব সঁচাকৈ পইচাটো দিয়াৰ লগে লগে ঘৰত সুমিয়াব নাপালেই মানুহজনী পূৰা ব্লিডিং হ'বলৈ তো মৰাণৰ নাৰ্ছিং হোমলৈ নিলে তাক ভাল নহ'ল আকৌ লগে লগে ডিব্ৰুগড়লৈ কে ২,০০০ গ'ল ঠিকনা নাই সেইটো কাৰণতে মই সদায় জানো যে আপুনি গীতা পঢ়ি মই যিটো শিক্ষা পালোঁ অন্যায় কৰা ধনটো চোৰেও নিব জুইও কৰিব উঁয়ো খাব সেইকাৰণতে মই সেইটো পঢ়াৰ কাৰণে মই অন্যায় নকৰোঁ যিটো মই পাই পাওঁ সেইটোৱে লওঁ সেইকাৰণে ১৪-১৫জন ডকাইত সোমালে যদিও ইমান বস্তু চস্তু চব লৈ যাব পাৰিলে কিন্তু নিনিলে অকল খুচুৰা খুচুৰা ১ টকা ২ টকা এনেকুৱা জাপকৈ আছিলে আৰু পূৰা মোক গছকি গছকি মাৰিছে মানুহগৰাকী ডিঙিত এখন দা আৰু মোৰ হাত দুখন বান্ধি একেবাৰে কাটিবলৈ লৈছে তেতিয়া মই কি কৰিম মই সেই শিক্ষাটো ক'ব পাইছিলোঁ বিপদ যেতিয়া আহে সেইটো সময়ত আমি ঈশ্বৰৰ নাম ল'ব কিন্তু মই যদি আয়ো বোপায়ো বুলি মাতিলোহেঁতেন মোক ঈশ্বৰে নবচালে
সেইকাৰণতে সেই শিক্ষাটো যেতিয়া নেকি গ্ৰাহক গজেন্দ্ৰ এইটো আপোনালোকে উপায়খণ্ড পঢ়িব, তাত যেতিয়া হাতীটোৱে গা ধুই থাকোঁতে ঘঁৰিয়ালটোৱে মানে যেতিয়া নেকি কামুৰিলে ঠেঙতে, তেতিয়া তাৰ যিমান মাইকী ল'ৰা ছোৱালী চব এৰি থৈ গুচি গ'ল। সি অকলে এতিয়া কি কৰিব, উপায় নাপায় ইমান দিন যুঁজি লাষ্টত সেই দেখুৱাইছে পদুম ফুল এবাৰ ঈশ্বৰ দিয়া। এইটো পদুম ফুলনো ক'ত পাব? আমাৰ হৃদয়ৰ পৰা তেওঁ ঈশ্বৰক চিন্তা কৰি দিলে আৰু সেই তাৰ পৰা তেওঁ বচাই দিলে। সেই শিক্ষাটো পোৱাৰ কাৰণে যেতিয়া আপোনাৰ দুখ আহিব, কষ্ট আহিব, সদায় ঈশ্বৰৰ নামটো ল'বলৈ অভ্যাস কৰিব লাগে। ক'ৰবাত যদি উদ্ধত এটা খাইছে, অ' প্ৰভু ক'ব লাগে, ঈশ্বৰৰ নামটো ল'ব লাগে। সেই দুখটো কি হয়? ঈশ্বৰে হাত পাতি লয়। কেলৈ? মই নিজে সেইটো প্ৰমাণ আছোঁ যে মোৰ হাত দুখন আজি কাটিবলৈ লওঁতে হে প্ৰভু কোৱাৰ লগে লগে তাতে এজনৰ গাত কৰোণা আহিলে, দয়া আহিলে। এতিয়া সেই ডকাইজনে ক'লে মানুহকেইটাক একো নকৰিবি, কি লাগে লৈ থ। সেই তেনেকৈ প্ৰিয়সকল মই হাত দুখন বাচি গ'লোঁ। এই কাৰণতে মই যিখিনি অভিজ্ঞতা পাইছোঁ, মই কোনো বাইবেল পঢ়ি কিনে অভিজ্ঞতা পোৱা নাই বা বেলেগভাগে পোৱা নাই, কিন্তু ঈশ্বৰে মোৰ জীৱনত এটা আজি শিক্ষা দিবৰ কাৰণে তেওঁ দুখ কষ্ট পঠিয়াই থাকে। কিন্তু দুখটো যোৱাৰ পিছত ইমান আনন্দ লাগে। সেইকাৰণতে সেই নাম আমি মলাকী 4 অধ্যায় 2 পদ, কিন্তু মোৰ নামলৈ ভয় ৰাখোতা যি তোমালোকলৈ হ'লে ধাৰ্মিকতাৰ ৰূপ সূৰ্য সুস্থজনক কিৰণেৰে সৈতে উদয় হ'ব। তাতে তোমালোকে ওলাই গৈ গোহালি ডামৰি নিচিনাকৈ দেও দি নাচিবা আৰু তোমালোকে দুষ্টবোৰক গছকিবা, কিয়নো বাহিনীবিলাকৰ জীৱাই কৈছে, মই কাৰ্য কৰিব দিনা ইহঁত তোমালোকৰ ভৰি তলুৱাৰ তলত থকা চাই যেন হ'ব। মোৰ দাগ মুচি যি ব্যৱস্থা, যি বিধি আৰু শাসন প্ৰণালীবোৰ ওৰেবত গোটেই ইজৰাইলৰ নিমিত্তে তেওঁক আদেশ কৰিছিলোঁ, সেই সকলোকে তোমালোকে গৌৰৱ কৰা। চোৱা, জিহুৱাই সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগে মই তোমালোকৰ ওচৰলৈ এলিয়া ভাৱবাদীক পঠাম। তেওঁ সন্তানবিলাকলৈ পিতৃবিলাকৰ মন আৰু পিতৃবিলাকলৈ সন্তানবিলাকৰ মন ঘূৰাব, নতুবা মই আহি দেশকে অভিশাপেৰে প্ৰহাৰ কৰিম। ইয়াতে কি কৈছে যে সূৰ্য সুস্থজনক কিৰণেৰে সৈতে উদয় হ'ব, তাতে তোমালোকে ওলাই গৈ গোহালি ডামৰি নিচিনাকৈ দেও দি নাচিব আৰু তোমালোকক ঘোঁৰাত নিব, গাড়ীত নিব, দোলাত নিব। আজি অনামিকাই নি গোটেইখন ঘূৰাই ফুৰিছে। এনেইনো মোক ঘূৰাই ফুৰিলেহেঁতেনে বাৰু। ইমান ধুনীয়াকৈ ট্ৰেইনতো AC টিকেট কাটি দিছে, আকৌ যাব সময়ত ফ্লাইটৰ টিকেট কাটি দিছে। মইতো একোৱেই নহয়। সেইকাৰণে প্ৰত্যেকজনকে কৈছোঁ, আপোনালোকে যদি ঈশ্বৰৰ বাক্য যদি পালন কৰিব পাৰে, মই যেনেকৈ আশীৰ্বাদ কৰি পাইছোঁ আপোনালোকেও পাব। কাৰণ এইটো ঈশ্বৰে কৈছে, মই কোৱা নহয়। যিকোনে মোক বিশ্বাস কৰে তেওঁ কেতিয়াও লাজত নপৰিব কৈছোঁ, আৰু যিকোনে মোৰ বাক্য পালন কৰিব মোতকৈ আচৰিত কৰ্ম কৰিব কৈছে। মোৰতো ইয়াত একো যাদু মন্ত্ৰ নাই, কিন্তু মই বিশ্বাস কৰি যেতিয়া নেকি ঈশ্বৰৰ বাক্য পালন কৰিবলৈ এটাকৈ শিকিবলৈ ধৰিলোঁ, তেনেকৈহে মোক ঈশ্বৰে পাৱাৰফুল কৰি নি আছে। কিন্তু আপোনাক সেইটো কষ্ট দিব, কিন্তু মোৱাকে মাৰি নেপেলাব। আমাৰ বেবী সাক্ষী আছে, হালেলুয়া। সেই বেবী ইমান মৰিয়ালে, মৰিলে নেকি? আৰু ধুনীয়াহে হৈছে। মালিক আহিছে না? ক'ত? এইটোকে পাহৰিলোঁ। এতিয়া মানুহটো ধুনীয়া। হয় নহয়? সেইখিনি শাস্তি নিদিয়া আছিল, এতিয়া এই আনন্দটো পালাহেঁতেনে বাৰু?
সেইকাৰণে ঈশ্বৰে কৈছে মই যাক ভাল পাওঁ তেওঁক মই শাস্তি দি কৈছোঁ। আৰু নিজৰ সন্তানক শাস্তি নিদিয়া কোনোবা আছে নেকি? কিন্তু আমাক সদায় শাস্তি দি নাথাকে, এইটোও জানিব। কোনোবাই সদায় মৰণা মাৰি থাকিব নেকি? কোনোবাই সদায় হাল বাই থাকিব নেকি? সেইকাৰণে ঈশ্বৰে আমাক সদায় দুখ দি নাথাকে। কিন্তু দুখ বুলি নাভাবিব, কাৰণ এতিয়াই ক'লে যে ঈশ্বৰে কাৰো পৰীক্ষা নকৰে। কিন্তু মোক যে সেইটো শক্তি দিলে, সেইদিনাখন এইটো লিখা আছে, যেতিয়া কোনোবাই তোমাৰ ওপৰত গোচৰ দিয়ে বেগা মিল হোৱা কৈছে, নহ'লে তোমাক টেকেলা পাই ফাটকত ভৰাই দিব। শেষ পইচাটো নিদিয়ালৈকে তোমাক এৰি নিদিব। এইটো এতিয়া মিল হোৱাৰ কাৰণে মই এটকাও নকৰোঁ, হয় না নহয় কওক? প্ৰথমতে গোটেই মানুহবিলাক কি কওঁ কি নকওঁ, ইজনে কয় যে আমুকলৈ ফোন কৰিম, তামুক কৰিম, এই গেছ দিম, একেবাৰে চব গৰম হৈ আছে। মই যেতিয়া ঠাণ্ডা হৈ কিনে ক্ষমা খুজি দিলোঁ, চেছ, লগে লগে লিখি দিলে, কেছ উঠিয়ে গ'ল, হৈ গ'ল। সেইটোকে আকৌ মোৰ জীৱনত যদি নঘটে মই বেলেগক কেনেকৈ ক'ম? সেইকাৰণে আপোনাৰ জীৱনত যদি কিবা মেৰাকুল নাথাকে তেতিয়াহ'লে আপুনি ঈশ্বৰৰ সাক্ষী কেনেকৈ দিব? আজি অনামিকা দুৱাই যিখিনি ঘটি গ'ল, মই কিতাপখন অকল এবাৰ পঢ়িলোঁ, তাৰপৰা ইমান কষ্ট দিয়ে নেকি বুলি ঈশ্বৰকে গালি পাইছে। কিন্তু এতিয়া কেনেকুৱা লাগিছে? এতিয়া সেই দুখটো পাহৰি গ'ল নে নাই? কেনেকুৱা পাহৰিলে নাই? পাহৰি থাকিলে। যি সোপা মদ খাইছিলে, যি সোপা পেকেট খাইছিলে, সেইটো দুৱা এতিয়া এনেকুৱা হৈ নাথাকিলে, হয় না নহয় কওকচোন? এতিয়া তেওঁ বাইকত কি কৈছে? আমাৰ শৰীৰটো কেনেকুৱা তেওঁ কৈছে, কেঁচা কটীয়া ঘাঁহৰ নিচিনা কৰি দি কৈছে। এতিয়া যিটো মিল দেখিছোঁ, হয় না? তো আগতেতো মাত বোলে নাছিলে, কিন্তু এতিয়াও প্ৰভুৱে চাই থাকে। সেইদিনাখন বজাৰত কাজিয়া লাগিলে, প্ৰভুৱে মোক জানিবলৈ লাগে এইটো কাজিয়া লাগিছে। ফোন কৰিছোঁ, তহঁতি কাজিয়া লাগে? অঁ। সেইদিনাখন এতিয়া আমাৰ লেঙি বেমাৰ বুলি কয়, সিহঁতে দুইটা কাজিয়া লাগিছে। কাজিয়া লগাৰ পিছতে মাত বোল নাই। মই লগে লগে ফোন কৰিলোঁ, তহঁতি কাজিয়া লাগে? ফোন কৰাৰ লগে লগে মানুহজনে, এই বাপে এই পিতাই ফোন কৰিছে, অঁ কৈছে, তহঁতি কাজিয়া লাগিছে? অঁ বুলি কৈছে। ইপিনে দাঁত বিষত তত নাই। তাৰপিছতে কি হ'ল, মই ফোন কৰাৰ লগে লগে দাঁত বিষ ভাল হৈছে। আমি গৈ তেওঁলোকৰ ঘৰত সেইদিনাখন আকৌ চাহ খাইছোঁ। কেইবাবছৰ যোৱা নাছিলোঁ, কিন্তু প্ৰভুৱে চব মানুহৰ অন্তৰ কথা চব জানি থাকে। আপুনি কি কৰিছে কি কৰা নাই চব তেওঁ চাই থাকে। আমাৰ দীপ দত্ত, তেওঁ এটা বহুত দিনৰ ডাঙৰ বেমাৰ আছিল, কৈ নিদিওঁ বাৰু, তেওঁ নক'বলৈ কৈছোঁ। কিন্তু দীপ সেই বেমাৰটোৰ কথা মোক কৈ দিলে, তাৰ দীপে আচৰিত পাইছে। নক'বলৈ কৈছে, আজি কৈ দিছোঁ। মই জনাটো হোৱা নাই নহয়, সেইটো ক'লে হ'ব। ঈশ্বৰৰ প্ৰশংসা হওক। তাৰমানে আজি কিছু বছৰ আগতে, 3 বছৰ মানে হ'ল, এই ৰোৱা পৰ্ব আছিলে। ৰোৱা পৰ্ব শেষ কৰাৰ পিছত আমি নামঘৰলৈ গ'লোঁ গুৰুজনা, তাৰপিছত আমাৰ দীপেন দা, মই আৰু আমাৰ চিত্ৰ আছিলে, আমি 3জন আছিলোঁ। মোৰ তাৰমানে গৈ পিছত এই কাজটো অলপ মানে দৰকাৰ আছিলে, মই মানে এই অনুষ্ঠান কৰি থাকোঁ, 3জনে আছোঁ। তাৰপিছত ইটাই মানে মোক ডাইৰেক্ট সুধিলে যে তোমাৰ ওচৰত এই মানে তাতে যে এনেকুৱা মলম আছে নেকি বুলি ক'লে। মই টকাটো আছে, কিন্তু মই কৈছোঁ যে ইয়াতো আমি 3জন মানুহ আছোঁ, আপুনি যে কথাটো ডাইৰেক্ট মোকে সুধিলে কেলৈ বুলি কৈছোঁ। মই আচৰিত কথা তাৰমানে
আৰু অকল সেইটোৱে নহয়, আৰু আছে এইটো তাৰমানে কি হ'ল পিতাই মোক এই হেৰিয়াৰ কথা কৈছিলে, এদিন মানে কথা এটা ওলাইছিলে, এই কমলা নামৰ কথা কৈছিলে। তাৰপাছত আমাৰ খুৰাই কমলা খেতি কৰে, মই ক'লো পিতাই আমাৰ খুৰাই কমলা খেতি কৰে, মই আপোনাক কমলা ডাল আনি দিম বাৰু। তাৰপাছত খুৰাক সুধিলোঁ, খুৰাই ক'লে কমলা ডাল তুমি লাভ নাই বোলে, এইবিলাক গছবিলাক বেছি দিন নাথাকে, ভঙা লাগে, তাতে বুলি ক'লে। এদিন সেই সন্ধিয়া সময়ত দীপেন দা আছিলে, এনেকৈ আৰু দুজনমান আছিলে, কিতাপ পঢ়ি আছে। মই তেতিয়া ছাইডতে চোফাখনত মানে বহি আছোঁ, বহি পেলাই অকণমান মুখে চিন্তা কৰি আছোঁ। তেতিয়া চিন্তা কৰিছোঁ যে খুৰাক মই কমলা ডালকেইটা কৈছিলোঁ, খুৰাই নিদিলে। মই যে খুৰাক ইমান লাজ পাইছোঁ, কমলা ডালকেইটা আনি দিম বুলি ক'লোঁ। খুৰাক বোলে বেলেগ বস্তু বিচৰা নাছিলোঁ, কমলা ডালকেইটাহে বিচাৰিছিলোঁ। সেই ভাবিছোঁ পিতাই শুই দি কমলা ডালকেইটা নহ'লগৈ আৰু ন বুলি ক'লে। মই মানে এনেকুৱা চব নহয়, তাৰমানে প্ৰায়ে হয় মানে মনৰ সপোন তেওঁ মানে কেনেকৈ নাজানো কিন্তু জানি যায় তাৰমানে। সেইটো এটা মোৰ মানে জীৱনৰ বৰ ডাঙৰ দায়িত্ব। ধন্যবাদ। বাৰু আৰু বহুতখিনি বাক্য আছে, কিন্তু আপোনালোকে লিখি লওক, ইমানখিনি মই সময় নলওঁ। আপোনালোকে প্ৰথমতে যিচয়া 64 অধ্যায় 10 বা 14 পদটো, আৰু এই গীতটোত সেইটোৱে বনোৱা হৈছে। মঠি যিচয়া 64 অধ্যায় 10 বা 14 পদ, এই গীতটো দিয়া হৈছে আজি। মঠি 5 অধ্যায় এই 11 পৰা 12 পদ, মঠি 5 অধ্যায় 11 পৰা 12 পদ, আৰু প্ৰথম পিতৰ 4 অধ্যায় 13 পৰা 16 পদ। প্ৰথম পিতৰ 4 অধ্যায় 13 পৰা 16 পদ। ৰোমিয়া 5 অধ্যায় 3 পৰা 5 পদ। জাকব পত্ৰটো আপোনালোকে এক অধ্যায়টো গোটেইটো চাব। আৰু ৰোমিয়া 5 অধ্যায় 8 পদ। আমি যে পাপী আছিলোঁ, কিন্তু আমাক যে সেই পাপৰ পৰা উদ্ধাৰ কৰিলে, জোহন 4 অধ্যায় 9 পৰা 42 পদ চাব। সেই চমৰীয়া তিৰোতাজনী কথা আছে। সেই চমৰীয়া তিৰোতাজনীক কেনেকৈ প্ৰভুৱে গৈ এইটো জানিবলৈ দিলে, আৰু সেই চমৰীয়া তিৰোতাজনী যে এনেকুৱা পাতকী তিৰোতা আছিলে, বেবিচাৰী তিৰোতা আছিলে, যেতিয়া নেকি সেই নাদত পানী খাব বিচাৰোঁতে তেতিয়া প্ৰভু যীশুৱে ক'লে মোক পানী দিয়া, কিন্তু প্ৰভুৱে চমৰীয়া তিৰোতাগৰাকীয়ে ক'লে আপুনি যিহুদী মানুহ হৈ চমৰীয়া তিৰোতা হাতে খাবনে? তো প্ৰভুৱে ক'লে তোমাক যোনে পানী খুজিছে তেওঁক যদি পানী খুজিলে সেই বুৰ পৰা ওলাই থাকিলে, তই সেই পানী মোক দিয়ক কৈছে। কিন্তু তেওঁ বোলে তোমাৰ স্বামীক মাতা। এতিয়া মোৰ স্বামী নাই নহয়। ঠিকেই কৈছা, তোমাৰ স্বামী 5জন হৈ গ'ল, এতিয়া যিজন আছে সেইজনো তোমাৰ নহয়। সেইকাৰণে সেই পাপী তিৰোতাগৰাকীক কেনেকৈ সুস্থ কৰি দিলে চাব। সেই কথাটো আপোনালোকে জোহন 4 অধ্যায় 9 পদৰ পৰা চাব, যে তাইক সেই পাপ কৰাৰ কাৰণে তাইক শাস্তি নিদিলে, কিন্তু প্ৰভু যীশুৱে তাইক সুস্থ কৰি দিলে। তাতে সেই চমৰীয়া তিৰোতাই তেওঁ ক'লে তুমি যিহুদী মানুহ হৈ মই চমৰীয়া তিৰোতাৰ হাতে কেনেকৈ পানী খাব খুজিছা? কিয়নো চমৰীয়া মানুহৰ সৈতে যিহুদীবিলাকৰ একো ব্যৱহাৰ নাই। যীশুৱে উত্তৰ দি তেওঁক ক'লে ঈশ্বৰৰ দান কেনে, আৰু তোমাৰ আগত মোক পানী খাবলৈ দিয়া বুলি খোজাজন বা কোন? ইয়াক জনা হ'লে তুমি তেওঁক খুজিলাহেঁতেন, আৰু তেওঁ তোমাক জীৱনময় পানী দিলেহেঁতেন। সেই তিৰোতাই তেওঁক ক'লে মহাশয়, তুলিবলৈ আপোনাৰ পাত্ৰ নাই, নাদো দ, তেন্তে সেই জীৱনময় পানী ক'ৰ পৰা পায়? যিজনে আমাক এই নাদ দিলে আৰু নিজে পুচি গৰু চাক আদিয়ে সৈতে তাৰ পৰা পানী খাইছিল, সেই আমাৰ ওপৰ পিতৃ জাকবতকৈ আপুনি মহানে? যীশুৱে উত্তৰ দি তেওঁক ক'লে এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব, কিন্তু মই যি পানী দিম তাক যিকোনোৱে খায় তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ
ভুমুক হ'ব। সেই তিৰোতাই তেওঁ ক'লে, হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ নাহোঁ, এই নিমিত্তে সেই পানী মোক দিয়ক। তাতে যীশুৱে তেওঁ ক'লে, যোৱা, তোমাৰ স্বামী ইয়ালৈ মাতি আনাগৈ। স্বামীক ইয়ালৈ মাতি আনা। সেই তিৰোতাই উত্তৰ দি তেওঁ ক'লে, মোৰ স্বামী নাই। যীশুৱে তেওঁক ক'লে, মোৰ স্বামী নাই, এই কথা ভাল ক'লা, কিয়নো তোমাৰ স্বামী 5জন হৈ গ'ল, আৰু এতিয়া যিজন আছে তেওঁ তোমাৰ স্বামী নহয়, এই কথা স্বৰূপ ক'লা। তাতে সেই তিৰোতাই তেওঁক ক'লে, হে মহাশয়, মই দেখিছোঁ আপুনি এজন ভাৱবাদী। আমাৰ পিতৃসকলে এই পৰ্বতত ভজনা কৰিলে, কিন্তু আপোনালোকে কয় য'ত মানুহে ভজনা কৰা উচিত সেই ঠাই জেৰুজালেম নগৰত আছে। যীশুৱে তেওঁক ক'লে, হে নাৰী, মোত বিশ্বাস কৰা, যি কালত তোমালোকে এই পৰ্বতত নাইবা জেৰুজালেম নগৰত পিতৃৰ ভজনা নকৰিবা, সেই কাল আহিছে। তোমালোকে যিহক নাজানা তাৰ ভজনা কৰা, আমি যিহক জানো তাৰ ভজনা কৰোঁ, কিয়নো যিহুদী লোকৰ মাজৰ পৰা পৰিত্ৰাণ হয়। কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এতিয়াও হৈছে, কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলকে বিচাৰে। ঈশ্বৰে আত্মা, আৰু তেওঁ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যৰে তেওঁৰ ভজনা কৰিব লাগিব। সেই তিৰোতাই তেওঁক ক'লে, মচি যিজনক খ্ৰীষ্ট বোলে যিজন আহিব তাক মই জানো, সেইজন আহিলে আমাক সকলো কথা জনাব। যীশুৱে তেওঁক ক'লে, তোমাৰে সৈতে কথা পতা হোৱা মই সেইজন। সেইকাৰণতে এই কথাখিনি যে সেই চমৰীয়া তিৰোতাগৰাকীয়ে গম পালে প্ৰভু যীশু, সেইকাৰণতে এই গোটেই কথাখিনি আজি ঈশ্বৰে মোক আপোনালোকক ক'বৰ কাৰণে দিছে। আৰু চাব, মঠি 10 অধ্যায় 16-25, তাৰপিছতে লোক 12 অধ্যায় 4-12, যীশুৱে 51 অধ্যায় 7-13, জিৰিমিয়া 1 অধ্যায় 8, আৰু আগতে পঢ়ি গ'লো 2 চমুৱেল 7 অধ্যায়, যি দাৱীদক গৃহ বনাবলৈ কৈছিলে কিন্তু ঈশ্বৰে নিদিলে। ঠিক তেনেকৈ আজি আমাৰ দুৱাৰক যেনেকৈ মনোনীত কৰি ল'লে, এই গুৱাহাটী যিমান ডাক ডাকীসকলক বচাবৰ কাৰণে এই গৃহটো সদায় ঈশ্বৰে তেওঁ কাণ খোলা, চকু মেলা হৈ থাকিবৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। যেতিয়া নেকি চলোমনে গৃহ বনাই শেষ কৰিছিলে, তেতিয়া চলোমনে কি কৈছিলে, যদি মানুহবিলাকে পাপ কৰে বা দেশত বৰষুণ নহয়, তেতিয়া এই গৃহৰ ফালে যদি মুখ কৰি প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁলোকৰ প্ৰাৰ্থনা আপুনি শুনিব আৰু দেশত বৰষুণ দিব কৈছে। সেইকাৰণতে আজি চাওক, এই গৃহত প্ৰাৰ্থনা কৰাৰ কাৰণে আজি কেইদিনৰ পৰা বৰষুণ দি আছে, ইমান গৰমটো নাইকিয়া কৰি একেবাৰে এচিড থকা নিচিনা কৰি দিম। হালেলুয়া। সকলোৱে উঠক, আমি প্ৰাৰ্থনা কৰিম। আৰু আমাৰ আমি এটি গীত গাম, আপোনালোকক ঈশ্বৰৰ আশীৰ্বাদ আমাৰ হোম মিনিষ্টাৰ লগাই দিব। মেলা দেখি